এইয়া আমাৰ মুনুৱে ধুনীয়াকৈ পানী দিয়া ভাত খাইছে। এয়া পাচলি খাইছে, ডিমো আছে, পাচলিৰ লগত মাছ আছে, দেখা মাছত কাঁইট আছে, মই বাছি দিম দেই। তাৰপাছত পিঁয়াজ আছে, কিন্তু পিঁয়াজ সৰহকৈ দেখিছে, সৰহকৈ তাইক খাবলৈ নিদিওঁ, ময়ো আনিছোঁ, সেইটো কাৰণে পিঁয়াজ মই একেলগে কাটি আনিলোঁ, মই খাম। দেহা চোৱা, শুনাচোন, কেঁচা পিঁয়াজ খালে কিন্তু বেয়া, তুমি অকণমান খাবা, মই তোমাক সেইটো কথা কৈ থাকোঁ, অকণমান খাবা, বেছিকৈ নাখাবা। কিন্তু পানী দিয়া ভাত খাই তুমি ভাল পোৱা ন? কিমান ভাল পোৱা? বহুত ভাল পোৱা। খাই দেখুৱাচোন কেনেকৈ। আহা হা, ইমান ধুনু লাগিছে। এইয়া পানী দিয়া ভাত খাইছে। তাৰপিছত তুমি মাছ খাই ভাল পোৱা নে, মাংস খাই ভাল পোৱা নে, নে কেৰেলা ভাজি খাই ভাল পোৱা, নে পানী দিয়া ভাত খাই ভাল পোৱা? পানী দিয়া ভাত ভাল পোৱা। হেৰি নহয়, পাচলি কি ভাল পোৱা? অঁ অঁ লাই শাক, ঢেকীয়া ভাজি, আলু আৰু বইল ডিম। তাৰপিছত মাংসও খাই ভাল পোৱা হয় নাই? লেগ পিচটো ভাল পোৱা, লিভাৰটো ভাল পোৱা হয়নে? তাৰপিছত মাছ ভাল পোৱা নাই? সৰু মাছ ভাল পোৱা নে ডাঙৰ মাছ ভাল পোৱা? সৰু মাছো ডাঙৰ মাছো, চবতকৈ বেছি ডাঙৰ মাছ ভাল পায়। আমি আজি দুইজনীয়ে ভাত খাবলৈ ল'লোঁ। স্কুলৰ পৰা দেহা আহিলে, আমাৰ ধীমন স্কুলৰ পৰা আহি গা ধুলে, গা ধুই ধুনীয়াকৈ আমি খাবলৈ লৈছোঁ। আমি তলতে লৈছোঁ হয়নে শুন? তলত লৈ ল'লে ধুনীয়াকৈ বহি খাব পাৰি হয় নাই? খাব লাগিব। তুমি কৈ দিয়া, মোৰ নিচিনা সকলো ল'ৰা ছোৱালীয়ে মোৰ দৰে ধুনীয়াকৈ ভাত খাব লাগে। ভাত খাওঁতে মোবাইল চাই থাকিব নালাগে। কিন্তু আজি মায়ে বাৰু মোবাইল ভিডিঅ' কৰি দিছে, কিন্তু মোবাইল চাই চাই ভাত খাব নালাগে। কৈ দিয়া। ৰ'বা, মোৰ ফ্ৰেণ্ডবিলাকে ধুনীয়াকৈ ভাত খাবা আৰু ভাত খোৱা সময়ত মোবাইল চাই নাখাবা। আৰু ভাত খাওঁতে কি ধুনুকৈ বহি ল'ব লাগে। তুমি ধুনুকৈ বহি দেখাই দিয়াচোন, কেনেকৈ বহিব লাগে। এনেকৈ বহি লৈ ধুনুকৈ খাব লাগে। আৰু সেউজীয়া পাচলি খাব লাগে নাই কোৱাচোন? কৈ দিয়া ভালকৈ, সেউজীয়া পাচলি খাব লাগে। কৈ দিয়া। পাচলি খাব লাগে। আৰু মাজে মাজে কি খাব লাগে? মাজে মাজে চিপছ কেৰেলাটো। কেৰেলা খাব লাগে। তোমালোকে মাহঁতক ক'বা যে ধুনীয়াকৈ কেৰেলাটো গোল গোলকৈ কাটি চিপছৰ নিচিনাকৈ বনাই দিব লাগে। আমাৰ মুমু কলিজাই চিপছ খাই, কেৰেলা চিপছ খাই ভাল পায় হয় নাই? দোকানৰ চিপছ খাব নালাগে, বানানা চিপছ খাব লাগে। আৰু মায়ে যদি ঘৰতে পটেটো চিপছ বনাই দিয়ে, সেইটো চিপছ মেকাৰ কাটি পেলাই বনাই দিলে খাব পাৰে। মই কাঁইটটো গুচাই দিম। ঘৰত বনোৱা চিপছে খাব লাগে ন শুন? আৰু কেৰেলা চিপছ ভাতৰ লগত খাব লাগে। তেতিয়া